বাবার আলী শাহজাহান আলী আব্দুল আজিজ জ্যেষ্ঠ নাগরিক মমরুজ আলী সুলতান আহমেদ পাঁচ মাইলত আজি আমাৰ দলৰ কাৰ্যালয় আমি গঠন কৰিছোঁ আৰু তাৰ 5 মাইলত আমাৰ দলৰ সংগঠন সুসংগঠিত হৈ শক্তিশালী হ'ব। তৃণমূল আমি বুথ কমিটি গঠন কৰিছোঁ, আমি শক্তি কেন্দ্ৰ গঠন কৰিছোঁ, আমি মণ্ডল সমিতিৰ দ্বাৰা ইয়াত দলীয় আমাৰ কাৰ্যকৰ্তাসকলক সংগঠিত কৰিছোঁ। যুৱ মৰ্চা, মহিলা মৰ্চা, সংখ্যালঘু মৰ্চা, কিষাণ মৰ্চা এই সংগঠন আমি কৰিছোঁ। গতিকে 5 মাইলত যিহেতু আমাৰ দলৰ ভেটি শক্তিশালী হৈছে, আমি দলে বিচাৰোঁ শান্তি সম্প্ৰীতি, আমি দলে বিচাৰোঁ বিকাশ। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস, আৰু সেইকাৰণে আমি কৈছোঁ যে আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আদৰ্শৰে যিহেতু দলটো আমি আগুৱাই লৈ গৈ আছোঁ, গতিকে 5 মাইল শান্তি হ'ব। 5 মাইলত যদি কোনোবাই অপকৰ্ম কৰি আছে, অপকৰ্মবিলাক দূৰ হ'ব। 5 মাইলত এই অঞ্চলৰ মানুহৰ উন্নয়নৰ কাৰণে কাম কাজ হ'ব। এই অঞ্চলৰ সামাজিক যদি কিবা ব্যাধি আছে সেইখিনি দূৰ হ'ব, সামাজিক প্ৰমূল্যবোধ ৰক্ষা হ'ব, ৰাজনৈতিক প্ৰমূল্যবোধ ৰক্ষা হ'ব। এই অঞ্চলৰ জনসাধাৰণৰ দুখ বেদনা দূৰ হৈ বানপানীৰ দৰে যিবিলাক আমাৰ সমস্যা আছে, ৰাস্তা পদূলিৰ সমস্যা আছে, চিকিৎসাৰ ক্ষেত্ৰতো কৰিব লগা আছে, শিক্ষাৰ ক্ষেত্ৰত কৰিব লগা আছে, ইয়াৰ মানুহৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰিব লগা আছে, ইয়াৰ ল'ৰা ছোৱালীক মানৱ সম্পদ হিচাপে সৃষ্টি কৰিব লগা যিখিনি কাম কাজ আছে, 5 মাইলত আজি দলীয়ভাৱে আমি ঘোষণা কৰিছোঁ। 5 মাইলত আজিলৈকে বিজেপিৰ বিধায়ক হোৱা নাই, আমি বিজেপিৰ দল পঞ্চায়তৰ প্ৰতিনিধিও আমাৰ আচলতে নাই। গতিকে এইবাৰ আমি 5 মাইলত দলৰ ভেটি শক্তিশালী কৰি ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধিক জয়যুক্ত কৰিব আৰু 5 মাইল সকলো দিশতে আগুৱাই নিবৰ কাৰণে, 5 মাইলত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আস্থাৰ 5 মাইল, বিশ্বাসৰ 5 মাইল। ইয়াত আমি বিশেষকৈ ইছলাম ধৰ্মৰ মানুহ আছোঁ, গোৰ্খা মানুহ আছোঁ, বংগবাসী মানুহ আছোঁ, আমাৰ কোচ কলিতা মানুহ আছে, যে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মৰ মানুহৰ মাজত আস্থা বিশ্বাস সুদৃঢ় কৰি শান্তি সম্প্ৰীতিৰ মাজেৰে আমি উন্নয়নৰ পথত 5 মাইল আগুৱাই লৈ যাবৰ কাৰণে আমি ঘোষণা কৰিছোঁ। ৰাইজে আমাক আশীৰ্বাদ কৰিছে, ৰাইজে আমাৰ প্ৰতি আস্থা বিশ্বাস প্ৰকাশ কৰিছে। গতিকে ৰাইজক আমাৰ প্ৰতি বিশ্বাস ৰাখি সহযোগিতা আগবঢ়াবৰ কাৰণে আজি মই আহ্বান কৰিছোঁ।